তো বন্ধুসকল কিনো কম আৰু মানে মাংস ইমানেই খোৱা হৈছে মাংস নাখালেও নহয় সুধা ভাতকেইটা খাবও নোৱাৰি আৰু মাংস খালেও অপকাৰ কৰে কিন্তু উপায় নাই খাবই লাগিব এফালে চাওকচোন আজি আকৌ 1 কেজি চিকেন লৈ আহিলোগে এতিয়া আকৌ চিকেনখিনি মই বনাব লাগিব এতিয়া এফালে কেৰাহী চাৰাহী ৰেডি কৰি লৈছো আৰু এফালে মাটি মাহৰ দালি উঠাই দিছো আৰু এফালে কেৰাহীখন ধৰিছো অলপ গৰম হওক তাৰ পিছত এফালে আলু আৰু মাংসখিনি ধুই মেলি ধুনিয়াকৈ ললো আৰু এফালে আমাৰ এই ফুচলিয়ে ধুনিয়াকৈ গান গাই আছে আৰু তেলে গানটা গাই দিয়াচোন অৰে হ গানটা গাই দিয়া কলজা গানটা গাই দিয়া ধুনুকা হাঁহি এটা মাৰি দিয়াচোন হাঁহি এটা মাৰি দিয়া হাঁহি এটা মাৰি দিয়াচোন হাঁহি এটা মাৰি দিয়া হাঁহি এটা মাৰি দিয়াচোন আমাৰ এজন ধুনীয়াকৈ শুই আছে ই ৰিক্সাখনত তাই ভাগৰ এখন ই ৰিক্সা তাই ই ৰিক্সাখনত ধুনীয়াকৈ শুই আছে এতিয়া আৰু আমি আৰু ধুনীয়াকৈ এতিয়া মই আৰু মাংসটো বনাওঁ ভাতটো বনাওঁ বঢ়িয়াকৈ খাব লাগিব মাংস সুধা ভাত খাবও নোৱাৰি মাংস খালেও অপকাৰ কৰে উপায় নাই ইফালে আছে মোৰ ফেটি লিভাৰ মানে উপায় নাইকিয়া হৈছে আৰু দেই কি ক'ম আৰু আপোনালোকক আৰু মানে ইফালে মানুহগৰাকী এফালে লাগি ভাগি আছে আৰু চব্জি তব্জি কুটা বন্ধুসকল এতিয়া ধুনীয়াকৈ মাংসখিনি বনাই দিম আৰু এতিয়া ভাজি আছোঁ এইফালে দালিটো হুইচেল আহিব দিছোঁ 6-7টামান কাৰণে মাটিমাহৰ দালিটো সেইকাৰণে 6-7টামান হুইচেল আহক তাৰপিছত তেল মাৰিম আৰু এইফালে মাংসখিনি বহাই দিলোঁ আৰু বন্ধুসকল এই ভিডিঅ'কেইটা চিকেন বনোৱা ভিডিঅ' বা কিবা কিবি ভিডিঅ' এইবিলাক মানে আগৰ ভিডিঅ' বুলি নাভাবিব সদায় এনেকৈ ভিডিঅ'বিলাক আপোনালোকক বনাই এনেই অলপমান দেখাওঁ বেলেগ একো নাই আমাৰ এইফালে ফুচলিক মাকে একদম পূৰা চুলি বান্ধাই আছে বুজো এইটো চোৱা হাই কৰি দিয়া দেহ হাই কৰি দিয়া ঠাণ্ডা দিনত ঠাণ্ডা চাণ্ডা নাই আমাৰ এজনী লং পেণ্ট চং পেণ্ট পিন্ধালে বেয়াহে পায় সেইকাৰণে এনেকৈয়ে থৈ দিয়ে যে বুজা চা পুছো আৰু এইফালে সেয়া আমাৰ বাইদেউগৰাকী হাই কৰি দিয়াচোন আৰু আপোনালোকক এনেদৰে অলপমান ভিডিঅ' দি পেলাই আপোনালোকৰ মাজত এৰি দিওঁ আৰু আপোনালোকে চাব যদি ভাল পায় আৰু যদি চাই আপোনালোকে ভিডিঅ'বিলাক চাই ভাল পায় তেন্তে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখোঁ আৰু অলপমান মৰম দিব বুলিও আশা ৰাখোঁ আপোনালোকক আৰু ভাতটো ময়ে মাংসখিনি মাংস আনিলেতো ময়ে বনাওঁ সেইকাৰণে এতিয়া বনাই আছোঁ আৰু এইফালে আমাৰ এই মাংসখিনি হৈ গ'ল কালাৰটো চাওকচোন কেনেকুৱা হৈছে ইয়াত অলপমান বাঁহৰ গাজ দি দিছোঁ অলপমান টেঙা টেঙা হ'ব মই খাই ভাল পাওঁ কিন্তু বাকী ৰাইজে খাই বেয়া পায় গালি পাৰিব আৰু এইফালে আমাৰ এই দালিখিনিও হৈ গ'ল ধুনীয়াকৈ চাম্ভাৰ মাৰিলোঁ আৰু বেলেগ একো নাই মাংস ফ্ৰাই আৰু দালি আৰু ভাত